নমস্কাৰ জনাইছোঁ আপোনাক আৰু মই দৰ্শকক চিনাকি কৰি দিব খুজিছোঁ আমাৰ জনমঞ্চৰ তৰফৰ পৰা DA নিউজৰ পৰা যে আমাৰ সন্মুখত আছে আজি আমি বিশেষভাৱে আমি তেওঁক আমন্ত্ৰণ কৰিছোঁ কিছুমান বেছিক কিছুমান কুৱেশ্যন আমাৰ আছে আৰু সেই কুৱেশ্যনবিলাক আমাৰ নিউজ চেনেলটো যে এইটো নহয় এইটো হ'ল এটা ৰাইজৰ কিছুমান প্ৰশ্ন আৰু য'তেই যায় বজাৰে সমাৰে বাছে সেই প্ৰশ্নবিলাক কিন্তু তাত তেওঁলোকে কিন্তু আলোচনা কৰে আৰু গতিকে আমাৰ আজি বিশেষ অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ ডক্টৰ দেৱজিৎ মহন্ত ডক্টৰ দেৱজিৎ মহন্ত যে কেৱল ভাৰতীয় জনতা পাৰ্টিৰ যে মুখপাত্ৰ সেইটো নহয় তেওঁৰ এটা নিজস্ব পৰিচিতি আছে তেওঁ এজন বিশিষ্ট অৰ্থনীতিবিদ আৰু তেওঁ অসম প্ৰদেশ বিজেপিৰ যিটো আপোনাৰ অৰ্থনৈতিক যিটো চেল তাৰ তেওঁ আহ্বায়ক হিচাপে সেই দায়িত্বও তেওঁ বহন কৰিছে গতিকে তেখেতৰ উপদেশ বা তেখেতৰ যিটো পৰামৰ্শ সেইটোৰ ওপৰত অসম চৰকাৰৰ যিটো আপোনাৰ অৰ্থনৈতিক যিটো তেওঁলোকৰ কাম কাজ সেইটো বহুখিনি নিৰ্ভৰ কৰে গতিকে মই আপোনাক স্বাগতম জনাইছোঁ আৰু দৰ্শকসকো আমি স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমতে আমি ৰাইজৰ হৈ পেলাই এই কথাটোকে সুধিব খুজিছোঁ যে আমাৰ ইতিমধ্যে তিনিটা আমাৰ নিৰ্বাচনৰ পৰ্ব গুচি গ'ল আৰু 19 তাৰিখে 26 তাৰিখে আৰু যোৱাকালি আমাৰ 7 তাৰিখে এইটো হৈ গ'ল কিন্তু অসমত ভাৰতৰ অন্যান্য ঠাইৰ তুলনাত অসমত কিন্তু আপোনাৰ যিটো ভোটদানৰ যিটো আপোনাৰ মাত্ৰা ভোটদানৰ যিটো আপোনাৰ যিটো পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটো কিন্তু অলপ আশাপ্ৰদ যেন লাগিছে মোৰ য'তকে 85% পৰ্যন্ত গৈছে আনকি বিহাৰ বা মধ্যপ্ৰদেশ বা আপোনাৰ মহাৰাষ্ট্ৰ তাতো কিন্তু ইমানখিনি আমি তেওঁলোকে যাব পৰা নাই গতিকে এইটো বিষয়ে আপুনি কি ক'ব খুজিব কি অসমৰ ভোটাৰসকল কি হঠাৎ যোৱা বছৰতকৈ এইবাৰ হঠাৎ কিবা তেওঁলোক বেছি সচেতন হৈ পৰিল নেকি আপোনাৰ প্ৰথমতে গণতন্ত্ৰৰ যি উৎসৱ সেইটো নিৰ্বাচন এই নিৰ্বাচনত আমাৰ যি মৌলিক অধিকাৰ ভোটদান আমি ভোটদান কৰিব লাগে আৰু এই ভোটদানৰ ক্ষেত্ৰত আপুনি সঠিকভাৱে কৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত অসমত এইবাৰ ভোটদানৰ হাৰ বেছি হৈছে আৰু এই বেছি হোৱাৰ বিভিন্ন কাৰণৰ ভিতৰত মই পোনপ্ৰথমে ধন্যবাদ জনাম ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু ইলেকশ্যন কমিশ্যন অফ যি অসমৰ দায়িত্বত আছে তেখেতসকলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ পৰাই যেতিয়াৰ পৰাই নিৰ্বাচনী তাৰিখ ঘোষণা হৈছে তাৰে তেতিয়াৰ পৰাই আপুনি যদি চাই দৃশ্যশ্ৰাব্য মাধ্যমত বিশেষভাৱে ৰাইজক সচেতন কৰাৰ কাৰণে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে আৰু এই প্ৰচাৰ প্ৰসাৰৰ উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ আমি যেতিয়া গাড়ীখনত গৈ থাকোঁ তেতিয়া ৰেডিঅ'ত যেতিয়া আপুনি FM বজায় তাতেও এই বিজ্ঞাপন সচেতনতাৰ বিজ্ঞাপন আমি দেখিবলৈ পাওঁ গতিকে ডেফিনেটলি এইটো আমাৰ কাৰণেও এটা গণতন্ত্ৰৰ বিশেষকৈ অসমৰ প্ৰেক্ষাপটত এটা ভাল খবৰ যে অসমৰ ভোটাৰসকল ৰাজনৈতিকভাৱে সচেতন হৈছে আৰু ৰাজনৈতিক সচেতনতাই অৰ্থনৈতিক সামাজিক সচেতনতা আৰু উন্নয়নৰ দিশত আগুৱাই নিয়াত সহায় হয় নাই এইটো হয় আৰু সচেতনতা এইটো এটা আমি এইটো কথা আমি এইটো এটা ইতিবাচক চাইন বুলি আমি ভাবোঁ যে আমি গণতান্ত্ৰিক যিটো আমাৰ অধিকাৰ আৰু সেই অধিকাৰ সংবিধানে আমাক দিছে আৰু সেই অধিকাৰৰ ওপৰত এখন চৰকাৰৰ যিটো তাৰ যিটো অস্তিত্ব বা এখন চৰকাৰৰ যিটো কাম কাজৰ যিটো গতিপথ সেই গতিপথ বহুখিনি কিন্তু প্ৰতিফলিত হয় প্ৰতিবিম্বিত হয় গতিকে এই কথাবিলাক আছে আৰু আমাৰ বহুত প্ৰশ্ন আমাৰ আছে আপোনাক সুধিবলগীয়া যেনে বিজেপি এতিয়া এটা মাজে মাজে আৰু এটা কথা কৈছে যে শিক্ষা এডুকেশ্যনটোক এটা জাতিৰ মেৰুদণ্ড বুলি কোৱা হয় কিন্তু এডুকেশ্যনৰ ক্ষেত্ৰত কিন্তু অসমৰ ৰাইজ বা যিসকল শিক্ষাভাৱে সচেতন লোক তেওঁলোক কিন্তু বৰ ছেটিছফাইড নহয় যেন লাগে বিজেপি চৰকাৰৰ যিটো কাম কৰিছে বিশেষকৈ আমাৰ অসম চৰকাৰৰ যে আপোনাৰ বহুত বিদ্যালয় বন্ধ হৈ গৈছে ইতিমধ্যে এইটো কথা কৈছে যে আপোনাৰ প্ৰায় 4 লাখ বিদ্যালয় আছে আপোনাৰ অসমীয়া মিডিয়ামৰ 4 লাখৰ ভিতৰত 1.5 লাখ বিদ্যালয় ইতিমধ্যে বন্ধ হৈ গৈছে মাত্ৰ 2.5 লাখ আছে গতিকে আৰু হয়তো অহা বছৰলৈকে হয়তো এই 2.5 লাখৰ পৰা হয়তো আৰু 1 লাখ নোহোৱা হৈ যাব গতিকে এইটোতো শিক্ষাৰ ক্ষেত্ৰত এইটো এটা নিগেটিভ চাইন এটা নহয় নেকি আপোনাৰ কি হিচাপত এই কথাবিলাক আহিছে আপুনি যিখিনি তথ্যৰ কথা কৈছে এই তথ্যখিনিৰে যদি আমি আধাৰত কওঁ 2021 আৰু 22 চনত যিটো ইউডাইজ বুলি আমি কওঁ মানে য'ত ৰিপৰ্টবিলাক প্ৰত্যেকখন বিদ্যালয়ে ছাবমিট কৰিব লাগে সেই ইউডাইজৰ তথ্যমতে অসমত যি আমাৰ 48,000খন বিদ্যালয় আছে তাৰে ভিতৰত য'ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 50 জনতকৈ কম তেনেকুৱা বিদ্যালয় আছে 3,512খন গতিকে আগত কি হৈছিল কোনো চৰকাৰে প্ৰথম কথা চৰকাৰে কোনো এখন বিদ্যালয় বন্ধ কৰা নাই বন্ধ কৰা মানে সেই তাত চাকৰি কৰা কৰ্মচাৰীজনৰ শিক্ষকজনৰ দৰমহা নাপায়
তাক কৰা হৈছে আৰু সংলগ্নকৰণ তাৰে নিয়াৰেষ্ট যিখন স্কুল ওচৰতে যিখন স্কুল থাকে তাৰ লগত সংলগ্নকৰণ কৰা হৈছে এই কাৰণে যেনেকৈ মই আপোনাক উদাহৰণ দিলোঁ ৩৫১২খন স্কুলত মাত্ৰ ৫০জনতকৈ কম ষ্টুডেণ্ট থাকে আচ্ছা গতিকে আগতে কি আছিল ২০০৬ চনত আৰু যি সংলগ্নকৰণ মাৰ্জাৰ বুলি কয় ২০০৬ বা তাৰে পিছত আগত যিবিলাক স্কুল বিদ্যালয় স্থাপন কৰা হৈছিল সেইবিলাকক মাৰ্জাৰ কৰা হোৱা নাই তাৰে পিছত যিবিলাক বিদ্যালয় স্থাপন কৰা হৈছে তাক মাৰ্জাৰ কৰা হৈছে আৰু এইকাৰণে কৰা হ'ল অপ্ৰিয় হ'লে সত্য আমি কিছুমান কথা স্বীকাৰ কৰিব লাগে যে আগতে সমাজৰ প্ৰতিপত্তিশীল মানুহগৰাকীয়ে হৈ ককাক খুৰাক দেউতাকৰ নামত নিজৰ নামটো বৰ্তাই ৰাখিবৰ কাৰণে এখন স্কুল খুলিছিল প্ৰথম কথা এইখন নিৰ্দেশ আছিল নে নিজৰ প্ৰতিপত্তি বজাই ৰখাৰ কাৰণে কৰিছিল কাৰণ যেতিয়া আপুনি সংলগ্নকৰণ কৰা হ'ল কিছু স্কুল মাৰ্জ কৰা হ'ল তেতিয়া এইটো কথা এখন আমাৰ যিটো 2009ত এখন আইন আছে শিক্ষাৰ অধিকাৰ আইন সেই আইন মতে প্ৰত্যেক 1 কিলোমিটাৰৰ ব্যাসাৰ্ধত এখন আপুনি প্ৰাথমিক বিদ্যালয় থাকিব লাগিব 3 কিলোমিটাৰৰ ব্যাসাৰ্ধত এখন মাধ্যমিক আৰু 5 কিলোমিটাৰৰ ব্যাসাৰ্ধত এখন হাইস্কুল থাকিব লাগে আৰু সেইটো এতিয়াও আছে কিন্তু তাত এটা কথা হয় তাত ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীৰ এনৰোলমেণ্ট বা কিমান নামভৰ্তি হৈছে গুৱাহাটীৰ নিচিনা ঠাইত হয়তো 5 কিলোমিটাৰৰ ব্যাসাৰ্ধত আপোনাৰ 5খন হাইস্কুল লগা হ'ব পাৰে জনসংখ্যাৰ ওপৰত তাত এনৰোলমেণ্টৰ ওপৰত নিড বেছ য'ত প্ৰয়োজনীয়তা আছে তাত ডেফিনেটলি থাকিব কিন্তু য'ত ছাত্ৰ ছাত্ৰী নাই তেনেকুৱা স্কুলহে মাৰ্জ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে কেতিয়াও এনেকুৱা শিক্ষাৰ অধিকাৰ ভংগ কৰা হোৱা নাই কোনো ক্ষেত্ৰতেই এনেকুৱা হোৱা নাই যে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ পৰা বঞ্চিত হৈছে আচ্ছা যিবিলাক ধৰক বিদ্যালয় ইতিমধ্যে ভেকেট কৰা হৈছে বন্ধ কৰি দিয়া হৈছে সেইবিলাক ধৰক ৰাজহুৱা মাটি বা ৰাজহুৱা বিল্ডিং সেই অৱস্থাবিলাক কি আপোনালোকে কি ভাবিছে এইটো এতিয়ালৈকে যিখিনি মই এজন দলৰহে প্ৰতিনিধি চৰকাৰী প্ৰতিনিধি নহয় তথাপিতো যিখিনি মই অৱগত হৈছোঁ চৰকাৰী শিক্ষা বিভাগে এটা সিদ্ধান্ত লৈছে যে সেই যিবিলাক স্কুল মাৰ্জ কৰাৰ ফলত ৰৈ গ'ল স্কুলবিলাকক কেতিয়াও বেলেগ বিভাগক হস্তান্তৰ নকৰে শৈক্ষিক কামত সেইবিলাক অনাগত সময়ত ব্যৱহাৰ কৰিব হয়তো তাত যেনেকৈ এতিয়া আপোনাৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে এখন ইনষ্টিটিউট লগা হ'ল গতিকে তাত সেই ব্যৱস্থাটো তাত ব্যৱহাৰ কৰা হ'ব স্কিল মানে দক্ষতা বিকাশ এখন কেন্দ্ৰই হ'ব পাৰে বা ভোকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট হ'ব পাৰে গতিকে ফাৰ চৰকাৰী সিদ্ধান্ত মতে সেইবিলাক বেলেগ বিভাগক হস্তান্তৰ কৰা নাই কেৱল শিক্ষা বিভাগৰ অধীনত আছে আৰু ভৱিষ্যতেও শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আগৰ শিক্ষা কেনেকুৱা আছিল আপোনাৰ মাত্ৰ কাগজ আৰু কলমত আছিল এতিয়াৰ শিক্ষা কি হৈছে এজন শিক্ষক হ'লেই নহ'ব সেই শিক্ষাই আগৰ শিক্ষাই আমাৰ এজন সুনিপুণ শিক্ষক গঢ়াইছিল অধ্যাপক গঢ়াইছিল কিন্তু এতিয়া প্ৰয়োজন হৈছে আজিৰ শিক্ষাই এগৰাকী সুনিপুণ কৰ্মপেটু কৰ্মচাৰীও গঢ়িব লাগিব আৰু সেইটো কৰিব লাগিলে স্কিল ডেভেলপমেণ্টৰ আমি গুৰুত্ব দিব লাগিব যিটো নিউ এডুকেশ্যন পলিচিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে গতিকে ডেফিনেটলি এই স্কুলবিলাকো তেনেকুৱা ধৰণেই স্কিল ডেভেলপমেণ্টৰ কাৰণে ব্যৱহাৰ এতিয়া ধৰক এইটো এটা পজিটিভ চাইন কাৰণ কি সেই বিদ্যালয়খন মাটিখিনি হয়তো কোনোবা গ্ৰাম্য অঞ্চলৰ কোনোবা এজন হয়তো গাঁওবুঢ়াই সেইটো ডনেশ্যন দিছে এতিয়া স্কুলকহে ডনেশ্যন দিছে তেওঁ অন্য কোনো উদ্দেশ্যৰ কাৰণে ডনেশ্যন দিয়া নাই গতিকে সেইটো যদি আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতে আৰু শিক্ষাৰ যিটো এক্সপানশ্যন হৈছে আপোনাৰ সেইটো যদি তাত ব্যৱহাৰ হয় সেইটো এটা অত্যন্ত ভাল কথা গতিকে এই কথাটো অন্ততঃ ৰাইজে জনা ভাল আৰু আপোনাৰ মুখেৰে আমি প্ৰথম শুনিলোঁ মই আগতে কিন্তু এই কথাটো ভালকৈ এক্সপ্লেইন কৰিব পৰা নাই আৰু এটা কথা আছে কি যে এইবাৰৰ যিটো ইলেকশ্যন হ'ল এইবাৰ ইলেকশ্যন সকলোৱে এইটো কথা কৈছে যে আমি ভোট দিলে কি লাভ আছে হিতাধিকাৰীয়ে ভোট দিলেহে জিকিব আপোনাৰ হিতাধিকাৰী উইল ডিচাইড দ্য ৰিজাল্ট অফ দ্য ইলেকশ্যন এই বুলি কৈছে গতিকে হিতাধিকাৰীবিলাকতো আচলতে তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকৰ দলে বা আপোনালোকৰ চৰকাৰে যিখিনি টকা ইনভেষ্ট কৰিছে বা যিখিনি টকা দিছে সেই টকাটোতো আপোনাৰ ঘূৰি নাহে আৰু সেই টকাটো কোনো এটা বিজনেছ পাৰপাছত বা ব্যৱসায়িক পাৰপাছততো কোনো ইনভেষ্টমেণ্ট হোৱা নাই সেইটো যদি হ'লহেঁতেন যে কোনোবা বিজনেছ এটা খুলিছে দোকান এখন খুলিছে আপোনালোকে চৰকাৰে তাক এটা গ্ৰাণ্ট এটা দিছে ডেট উড হেভ বিন বেটাৰ কিন্তু সেই কথাটোতো হোৱা নাই আপোনাৰ নোহোৱাই পেলাই সেই টকাটো আপোনালোকে এনেই এটা অপব্যয় হোৱা বুলি ভবা নাইনে নাই টকা দিয়া কথা আমি বেয়া পোৱা নাই টকাটো দিয়ক কিন্তু তেওঁলোকক হয়তো নিজৰ ভৰিত থিয় হ'বৰ কাৰণে যিখিনি তেওঁলোকৰ কাৰণে যিটো এটা পৰিৱেশ সেই পৰিৱেশ সৃষ্টিৰ কাৰণে সেই টকাটো দিয়ক কাৰণ কি এটা কথা আছে আজি শংকৰ গুৰুৱে এই কথাটো কৈছে প্ৰথমে চাউল কথা তাৰ পাছতে হৰি কথা এই বুলি কৈছে গতিকে চাউল কথাৰ কাৰণে তেওঁলোক দে মাষ্ট বি মেড কেপেবল
গতিকে তেওঁলোকক কেপেবল হিচাপত আমি তেওঁলোকক বিল্ড আপ কৰিব লাগিব গতিকে সেইকাৰণে সেইটো হয়তো আছে কিন্তু যিটো উদ্দেশ্যত আমি হিতাধিকাৰী সৃষ্টি কৰিছোঁ আৰু সিও 80 লাখ এই 80 লাখ এইটোতো ভাৰতবৰ্ষৰ অন্য ষ্টেটে কোনো কৰা নাই এই কথাটো অসমত কেলেই লাগে আৰু 80 লাখ যদি হিতাধিকাৰীয়ে কৰিবলগীয়া হৈছে তেতিয়াহ'লে অসমৰ অৰ্থনৈতিক বিকাশটো ক'ত নাই আপুনি কথাখিনি কওঁতে মই দুটা দিশৰ পৰা এই কথাখিনি ক'ব লাগিব প্ৰথম কথা আমাৰ হয়তো চাই থকা দৰ্শকৰ কোনো এইটো আপত্তি নকৰিব যে আগতে যি আমি 250 টকা বৃদ্ধ পেঞ্চন দিছিলোঁ বা 300 টকা বিধৱা পেঞ্চন দিছিলোঁ 250 টকা বা 300 টকাৰে সেই বৃদ্ধ বা বিধৱাগৰাকী চলিব নোৱাৰে সেইটো আমি সকলোৱে কওঁ আৰু সেই বিধৱা বা বৃদ্ধগৰাকীক এতিয়া অৰুণোদয়ৰ অধীনত 1250 টকাকৈ দিয়া হৈছে যাৰ কাৰণে 10 লাখ হিতাধিকাৰী বাঢ়িছে কাৰণ আমাৰ ইয়াত হিতাধিকাৰী বুলি ক'লে সাধাৰণতে মানুহে আঙুলিয়াই অৰুণোদয়ৰ কথা প্ৰথম দ্বিতীয়তে কল্যাণকামী ৰাষ্ট্ৰ এখনত আপুনি অকল হয় নিজৰ ভৰিত নিজে থিয় দিয়াৰ কাৰণে আমি ডেফিনেটলি তেনে পদক্ষেপ ল'ব লাগিব কিন্তু কল্যাণকামী ৰাষ্ট্ৰ এখনত এই ধৰণৰ কল্যাণ হিতাধিকাৰী আঁচনিৰ প্ৰয়োজনীয়তা নাই বুলি ক'ব নোৱাৰে আজি 27 লাখ অৰুণোদয়ৰ বেনিফিচিয়াৰী হিতাধিকাৰী আছে অসমত আমি 1250 টকাকৈ প্ৰতিগৰাকী মহিলাক দিওঁ তাৰমানে এমাহত যদি চাই 337 কোটি টকা আমি অৰুণোদয়ৰ নামত দিওঁ আপুনি মোক 5জন মহিলা দেখুৱাই দিয়কচোন যাৰ পইচাখিনি জমা আছে ক'ত যায় এই পইচাখিনি ক'ত যায় জানেনে এই যে আমাৰ গাঁৱত সমাজত সেই যে ককা আইতা ভণ্টি বাইদেউ দোকানখন দিয়ে সেই দোকানখনত যায় এই দোকানখনৰ পৰা এই মহিলাগৰাকীয়ে হিতাধিকাৰী অৰুণোদয়ৰ বাইদেউগৰাকীয়ে হৈ 1 কেজি চেনি নাইবা আধা কিলো চাউল নাইবা এপোৱা তেল এইখিনি কিনে আৰু এইখিনি যদি বন্ধ কৰি দিয়ে আপোনাৰ অৰ্থনীতি বন্ধ হৈ থাকিব সেইটো দৃষ্টিভংগী দ্বিতীয় এটা কথা হিতাধিকাৰী মানে এইটো নহয় আমি যিটো কওঁ হিতাধিকাৰী যেনেকৈ 1 লাখ যুৱকক 2 লাখ টকাকৈ দিয়া হ'ব সেইটো হিতাধিকাৰী কিন্তু তাৰ অৰ্থনৈতিক আউটকাম এটা থাকে যেনেকৈ কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনতে আগৰ পৰাই চলি আছিল এইবাৰ আমি 30 লাখ মহিলাক 10,000 টকাকৈ স্বনিৰ্ভৰশীলতাৰ কাৰণে দিব খুজিছোঁ ইয়াৰে নিশ্চয় এক অৰ্থনৈতিক সুফল আহে হয়তো 10,000 টকা দিয়াৰ লগে লগে এতিয়া পাৰ পুহিব কুকুৰা পুহিব ছাগলী পুহিব বা গাহৰি পুহিব তাৰ পৰাই সমাজত অৰ্থনৈতিকভাৱে তেখেতে ৰাজ্যখনত অৰিহণা যোগায় বেংকত যেতিয়া আপুনি এটা ঋণৰ কাৰণে আবেদন কৰে সেইটোকো কিন্তু ইংৰাজীত বেনিফিচিয়াৰিজ বুলি কোৱা হয় অসমীয়াত হিতাধিকাৰী বুলি গতিকে হিতাধিকাৰী মানে ফ্ৰী নহয় গতিকে 1 লাখ যুৱকক 2 লাখ টকা দিয়াটো হিতাধিকাৰীত কয় কিন্তু তাৰতো অৰ্থনৈতিক সুফল আহে মহিলাসকলক 10,000 কৈ দিম বুলি কৈছে সেইটোৰ এটা সুফল আহে খেতিয়কসকলক যেনেকৈ ফচল কিনাৰ কাৰণে সঁজুলি কিনাৰ কাৰণে পইচা দিয়ে সেইটো হিতাধিকাৰী হয় গতিকে হিতাধিকাৰীৰ আপুনি কেনেকৈ তাত অৰ্থটো ব্যাখ্যা কৰে বা আগুৱাই নিয়ে তাৰ ওপৰত ডিপেণ্ড কৰে কিন্তু কল্যাণকামী ৰাষ্ট্ৰ এখনত আমি বৃদ্ধ মানুহ সেইটো কথা কৈছোঁ মই প্ৰথমে চাউল কথা আগুৱাই নিব তাৰপাছত হৰি কথা এই কথাটো কৈছোঁ গতিকে আমাৰ যিটো উদ্দেশ্যত অবজেক্টিভৰ সন্মুখত ৰাখি আমি হয়তো তেওঁলোকক গ্ৰাণ্ট দিছোঁ বা অৰ্থনৈতিকভাৱে সহায় কৰিছোঁ সেইটো বহুখিনি ইম্পৰ্টেণ্ট কথা হয় দ্বিতীয় এটা কথা আপুনি হিতাধিকাৰী কৰিলে আমি যদি হিতাধিকাৰী কৰি সমাজৰ দুখীয়া মানুহখিনিক দুখীয়া কৰিছোঁ তেতিয়াহ'লে সেইটো চিন্তনীয় বিষয় চৰকাৰ এখনৰ কাৰণে কিন্তু যদি আপুনি চাই এইবাৰ যেতিয়া বাজেট উত্থাপন কৰিছিল 25 কোটি মানুহক দৰিদ্ৰ সীমাৰেখাৰ পৰা অৰ্থাৎ BPL-ৰ পৰা APL-লৈকে উত্তৰণ হৈছে গতিকে নিৰন্তৰ এক প্ৰচেষ্টা আছে BPL-খিনিক BPL কৰি দুখীয়াখিনিক দুখীয়া কৰি ৰখাৰ কাৰণে আঁচনি আমি প্ৰস্তুত কৰা নাই দুখীয়াখিনিক আগুৱাই অনাৰ কাৰণেও আঁচনি প্ৰস্তুত কৰা হৈছে গতিকে সেইটো হয় স্বনিৰ্ভৰশীলতাৰ ক্ষেত্ৰই হওক লাখপতি বাইদেউৰ কথাই কওক এগৰাকী যদি লাখপতি বাইদেউ এখন গাঁৱৰ পৰা ওলাই আহে আমাৰ ইয়াত 65 লাখ পৰিয়াল আছে 26,000খন গাঁও আছে 26,000খন গাঁৱৰ পৰা যদি আমি 2জনকৈ লাখপতি বাইদেউ এই অনাগত এবছৰৰ ভিতৰতো যদি আগুৱাই আনিব পাৰোঁ 2,60,000 আমাৰ মহিলা নিজৰ ওপৰত নিৰ্ভৰশীল হৈ অৰ্থনীতিত অৰিহণা যোগায় অৰ্থনৈতিকভাৱে যদি অগ্ৰসৰতা এটা হয় এইটো কাৰো ক'ব লগা নাথাকে কিন্তু এটা প্ৰাথমিক স্তৰত হয়তো বহুত কথা আমি ক'ব পাৰিছোঁ বা কৈছোঁ বা এনেকুৱা এটা সম্পত্তি আহিছে কিন্তু আপোনালোকৰ যিটো অবজেক্টিভ সেই অবজেক্টিভটো যদি খুব সাৰ্থকভাৱে আগবাঢ়ে তেতিয়া আমাৰ ক'ব লগা নাই ৰাইজৰো বিশেষ ক'ব লগা একো নাথাকিব গতিকে এই কথাখিনি আছে আৰু হিতাধিকাৰী কথাটো ধৰক আপোনাৰ আজি হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা আৰম্ভ কৰি বা তৰুণ গগৈ চৰকাৰৰ দিনত আমি দেখিছোঁ যে যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছে তেওঁলোকক আপোনাৰ চাইকেল দিছে মটৰচাইকেল দিছে
লেপটপ দিছে সেইবিলাক দিছে আৰু সেই লেপটপ পোৱা ছাত্ৰজনৰ দেউতাকে হয়তো লাখপতি আপোনাৰ ক্ৰৰপতি তেওঁ পাইছে গতিকে তাৰো মাজত এটা ডিফাৰেঞ্চিয়েশ্যন কিন্তু আমি ৰখা নাছিলোঁ সেই সময়ত নহয় তাত দুটা কথা থাকে আপুনি যদি টেলেণ্টৰ ভিতৰত ডিফাৰেঞ্চ কৰে সৰু ল'ৰা এটাই যেতিয়া আপুনি শিক্ষা আৰম্ভ কৰে যেতিয়া এটা টিফিন দিয়ে এটা যদি গোল্লা লৈ যায় হয়তো ৰসগোল্লাটো ঘৰত খুবেই খায় কিন্তু লগৰজনে যদি লৈ যায় তাক যদি নিদিয়ে সি আপত্তি কৰে ঠিক তেনেদৰে যেতিয়া আপুনি শিক্ষাৰ মানদণ্ড এইটো যদি হৈ যায় যে তুমি ফাৰ্ষ্ট ডিভিজন হ'লেও যদি উচ্চ বৰ্ণৰ বা তুমি ধনী তেতিয়াহ'লে তুমি সুবিধাখিনি নোপোৱা সেইটোতো হ'ব নোৱাৰে সেইটো হয় সেই মানসিকভাৱে আঘাত দিয়া হ'ব সেই ল'ৰাজনক যিজনে হয়তো ফাৰ্ষ্ট টাইম কৰিছে ফাৰ্ষ্ট ডিভিজন পাইছে ষ্টাৰ পাইছে সেইটোও কৰিব নোৱাৰে গতিকে বিভিন্ন দিশ থাকে আমাৰ ইয়াত আটাইতকৈ ডাঙৰ সমস্যা কি বিভিন্ন জাতি প্ৰজাতি ধৰ্মাৱলম্বী মানুহৰ ইয়াত আছে গতিকে সকলো ধৰ্মক সমভাৱে আগুৱাই নিবলৈ হ'লে কিছুমান ক্ষেত্ৰত হয় বহুত ৰিফৰ্ম আহিছে এতিয়া লাহে লাহে আমি কিছু ৰিফৰ্ম কৰিছোঁ নাই সেইটো হয় আচ্ছা আপোনাৰ ধৰক আৰু আমাৰ মই খুব বেছি লম্বা নকৰোঁ যে আমাৰ ধৰক এতিয়া আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা কথা কৈছে কি যে অসমখন আপোনাৰ 5 নম্বৰ ভাৰতবৰ্ষৰ ভিতৰত পঞ্চম বা এটা মষ্ট ইম্পৰ্টেণ্ট ষ্টেট বা মষ্ট ডেভেলপ ষ্টেট হিচাপে গঢ়ি তুলিব বা গঢ়ি তোলাৰ এটা প্ৰচেষ্টা আৰম্ভ হৈছে কিন্তু ইণ্টাৰনেশ্যনেল যিবিলাক আপোনাৰ ধৰক আপোনাৰ দ্বাৰা ডাটা বা ভাৰত চৰকাৰৰ যিবিলাক বিভাগীয় যিবিলাক ডাটা সেই ডাটাই কৈছে যে অসমখন একেবাৰে তলত আছে বা অসমৰ উন্নতি কেনেকৈ হ'ব আপোনাৰ গতিকে তেওঁ দাবী কৰা যিটো ডাটা আৰু চৰকাৰী যিটো আনুষ্ঠানিক যিটো ডাটা তাৰ মাজত কিন্তু এটা বৃহৎ পাৰ্থক্য এটা আছে সেই বিষয়ে আপোনাৰ মন্তব্য কেনেধৰণৰ হ'ব ডাটাৰ পাৰ্থক্য নাই ডাটাই সঠিকভাৱেই কয় যিটো চৰকাৰী ডাটা বা নীতি আয়োগে যিখিনি ডাটা দিয়ে তাত যদি অসমখন যদি 37খনৰ ভিতৰত 37ত আছে 32ত আছে সেইটো তথ্য হয় আমি পৰ্যালোচনা কৰিব লাগিব আপুনি দুটা কথা কৈছিল যে আমি 5 নম্বৰ প্ৰথমৰ পৰা 5 নম্বৰ শক্তিশালী ৰাজ্যত অসমখন প্ৰতিষ্ঠিত হোৱাটো আমাৰ সপোন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তাত দুটা কথা হয় যে মই এটা সৰু উদাহৰণ দিওঁ আজি কিছুদিন আগত এটা ৰিপৰ্ট আহিছিলে যে অসমখন দুখীয়াৰ ক্ষেত্ৰত 37খন ৰাজ্যৰ ভিতৰত 21 নম্বৰত আছে 21 নম্বৰত আছে হয় তেতিয়া প্ৰশ্ন হয় তেতিয়াহ'লে আমাক প্ৰশ্ন কৰে আপোনালোকে 5খন ৰাজ্যত কৰিব খুজিছিলে 21ত কেনেকৈ আহিল এতিয়া আমি চৰকাৰখনক আমাৰ শাসন কেতিয়া আহিছে 2014ৰ আমি 2014ত অসমখন ক'ত আছিল 2014ত অসমখন 37ৰ ভিতৰত আছিল মাত্ৰ 33 নম্বৰত গতিকে 33ৰ পৰা এই যে আপোনাৰ 21লৈকে আহিল এইখিনিতো ডেভেলপমেণ্ট হয় ঠিক তেনেদৰে মই এটা উদাহৰণ দিছোঁ জল জীৱন মিছনক লৈ বহুতে কয় যে ভাৰতৰ ৰাজ্যবিলাকৰ তুলনাত অসম বহুত পিছপৰা গোৱাত 100% হৈ যোৱা বুলি কয় গুজৰাটত 100% হৈ যোৱা বুলি কয় অসমত কিয় নহয় জল জীৱন মিছন আহিছিল কেতিয়াৰ পৰা 2018 চনত 2018 চনৰ আগতে গোৱা আপোনাৰ অন্ধ্ৰপ্ৰদেশ এইবিলাকত জল জীৱন মিছন 50% কাম সম্পূৰ্ণ হৈ গৈছে আৰু আমি তেতিয়া কিমান পাৰ্চেণ্টেজ আছিলোঁ অলমষ্ট নট ইভেন 1% গতিকে 1%ৰ পৰা 52 যোৱা আৰু 60ৰ পৰা 100 যোৱা কোনটো ডেভেলপমেণ্ট ক'ব তাত য'ত 60 যাত 2018ত জল জীৱন মিছন আৰম্ভ হোৱাৰ আগতে গোৱাই 60% মানুহক পানী দি থৈছে পানী দিছে আচ্ছা তাৰমানে তেওঁলোকৰ মেকানিজমটো অলৰেডি আছে ইঞ্জিনিয়াৰ আছে ষ্টাফ আছে আৰু অসমত বিলো 1% আছিল আৰু তাৰ পৰা আমি গৈ 55% পাইছোঁ গতিকে যদি ডেভেলপমেণ্ট কয় আপুনি কোনটো ডেভেলপমেণ্ট এইটো ডেভেলপমেণ্ট হ'ব সেইটো যদি আপোনাৰ মানুহক একচুৱেলি ভুলকৈ ইণ্টাৰপ্ৰিট কৰা হয় আৰু যদি আমি 2014ত এৰি থৈ যাওঁ অসমখনক তাৰ পৰা তলত নিছোঁ তেতিয়াহ'লে এই চৰকাৰখনক দোষ দিব পাৰে কিন্তু তাতকৈ যদি ওপৰত নিছোঁ আৰু সপোনটোতো বেয়া কথা নহয় মানুহক যেতিয়া আপুনি এটা উন্নয়নৰ ভাল দিশত ক'ব তেতিয়া ডেফিনেটলি এজন ল'ৰাই যদি পৰীক্ষা দি আহি ল'ৰাজনে কয় মই 100ৰ ভিতৰত 100 পাম আপুনি ল'ৰাজনক যদি নাপায়ো তাকতো আমি সদায় এনকাৰেজ কৰিবলৈ তাৰতো এটা সাহস হৈছে সি কৈছেতো নিজে সি 100ৰ ভিতৰত 100 পাব আমি আজি মানুহৰ মাজত কোৱাই নহয় সেইধৰণে আমি আগবাঢ়ি গৈছোঁ আজি 5 বছৰ আগত অহা এগৰাকী মানুহ গুৱাহাটীত অহা মানুহ 5 বছৰ পিছত অহা গুৱাহাটীত মানুহজনক আপুনি সুধিব উন্নয়ন কি তেখেতে যদি কয় উন্নয়ন হোৱা নাই তেতিয়াহে আমি মানি ল'ম তেখেতেতো মই ভাবোঁ গুৱাহাটীখনেই চিনি নাপাব না উন্নয়নৰ ব্যাখ্যা বা ডেফিনেশ্যনো বেলেগ বেলেগ এইটো কথা হয় যে ধৰক এতিয়া মই আৰু এটা ধৰক য়াং যিটো জেনেৰেশ্যন এতিয়াতো 65% ধৰক আপোনাৰ আমাৰ ভাৰতবৰ্ষৰ পপুলেশ্যন তাৰপিছত ধৰক অসমো পৰিব নিশ্চিতভাৱে যে 65% য়াং জেনেৰেশ্যনৰ যিটো ডেভেলপমেণ্ট
ইয়াং জেনাৰেশ্যন উইল স্পীক ফৰ দ্য ডেভেলপমেণ্ট গতিকে ইয়াং জেনাৰেশ্যনৰ যদি ডেভেলপমেণ্টটো নহয় তেতিয়াহ'লে আপোনাৰ ৰাষ্ট্ৰৰ ডেভেলপমেণ্টটো নহয় কিন্তু ইয়াং জেনাৰেশ্যনৰ মাজত তেওঁলোকৰ মাজত এটা সাংঘাতিক কথা এটা হৈছে কি যে আমি উই আৰ ৰিমেইনিং আনএমপ্লয়ড মোৰ ডিগ্ৰীটোৰ কি ভেলু আছে মোৰ ডিগ্ৰীটো এখন এ পিচ অফ পেপাৰ অনলি গতিকে তেওঁলোকে কৈছে কি যে ইয়াত কোনো অসমত কোনো আপোনাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱা নাই ইয়াত কোনো নতুনকৈ আপোনাৰ উদ্যোগ স্থাপন হোৱা নাই গতিকে মই চাকৰি ক'ত পাম গতিকে মই যদি চাকৰিয়েই নাপাওঁ তেতিয়াহ'লে মই ইয়াৰ ইঞ্জিনিয়াৰিং ডিগ্ৰীটো লৈয়ে বা মোৰ কি লাভ আছে ঠিক এনেধৰণৰ এটা দৃষ্টিভংগী কিন্তু অসমত নতুন পুৰুষৰ মাজত কিন্তু খুব ডাঙৰকৈ গা কৰি উঠিছে গতিকে সেই বিষয়ে ধৰক আপোনাৰ চৰকাৰে বা বিজেপি চৰকাৰে বা বিজেপি দলে এইটো কি ধৰণে চিন্তা কৰিছে কথাটো কাৰণ কি আমাৰ ধৰক আপোনাৰ জাগিৰোড এটা পেপাৰ মিল আছিল কাছাৰত এটা আপোনাৰ পেপাৰ মিল আছিল সেই পেপাৰবিলাক বন্ধ হৈছে আমি নতুনকৈ এটাও উদ্যোগ স্থাপন কৰিব পৰা নাই আৰু য'ত উদ্যোগীকৰণেই নহয় তাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনটো কেনেকৈ হ'ব আপোনাৰ আপুনি খুব সঠিকভাৱেই কৈছে উদ্যোগীকৰণ হ'ব লাগিলে কি হ'ব লাগিব তিনিটা বস্তু বিৰাট দৰকাৰ হয় এটা পৰিৱেশ এটা আন্তঃগাঁথনি বজাৰ 2008 চনত সেই সময়ত ইনফোচিছৰ হেড আছিল নাৰায়ণ মূৰ্তি তেখেতে অসমলৈকে আহিছিল অসম চৰকাৰৰ সহযোগত ইয়াত এটা ইনফোচিছৰ অংশ এটা মানে ইউনিট এটা স্থাপন কৰিব বিচাৰিছিল তেখেতে ইউনিটটো স্থাপন নকৰিলে কিয় জানেনে তেখেতে প্ৰতিবেদনত লিখি থৈ গৈছিল যে অসমত 5 ষ্টাৰ হোটেল নাই এয়াৰপোৰ্ট ভাল নহয় বা আন্তঃগাঁথনি ৰাস্তা ঘাট ভাল নহয় প্ৰথম যেতিয়া উদ্যোগ আহিব লাগিব আপুনি প্ৰথম কি হ'ব লাগিব এয়াৰপোৰ্ট ভাল হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰটো তেখেতসকলক দিব পাৰিব লাগিব আজি কাজিৰঙাত আমাৰ অসমখন কিহত চহকী আমি প্ৰথম জানিব লাগিব আমি অসমখন এনেকুৱা নহয় যে ইয়াত বিৰাট ডাঙৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰে অসমখন সৰু সৰু উদ্যোগৰ জৰিয়তে বিশেষকৈ আমাৰ পৰ্যটন উদ্যোগ কটেজ ইণ্ডাষ্ট্ৰি বুলি কয় কটেজ আৰু পৰ্যটন এটা পৰ্যটন আহিব লাগিলে পৰ্যটন ক'ত কাজিৰঙাত যেতিয়া মানুহ এজন আহিব তেতিয়া থাকিব ক'ত আজিলৈকে 5 ষ্টাৰৰ কথা আমি চিন্তাই কৰা নাছিলোঁ এতিয়াতো চিন্তা কৰা হৈছে 5 ষ্টাৰৰ কাম আহিছে দ্বিতীয় এটা কথা কাজিৰঙাত অহাৰ লগে লগে মানুহজনে কাজিৰঙা চোৱাৰ পিছত যাব ক'ত সেই যে সুদূৰ প্ৰসাৰী এতিয়া কাজিৰঙাত যেনেকৈ লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল তাত যাব আপোনাৰ আমাৰ চৰাইদেউ মৈদামত যাব এনেধৰণৰ এটা লিংকেজ যেতিয়া হ'ব তেতিয়া ডেফিনেটলি বিজনেছটো বাঢ়িব আৰু দ্বিতীয় এটা কথা আমি মানৱ সম্পদত চহকী অসমৰ মানুহ ভাৰতৰ সকলোতে আছে আনকি পৃথিৱীৰ বহু ঠাইত আছে গতিকে এই মানৱ সম্পদক যদি আমি উভতাই আনিব লগা হয় অসমত তিনিটা বস্তুৰ খুব প্ৰয়োজন হয় এটা হ'ল অসমৰ শক্তি কেন্দ্ৰ শক্তি পাৱাৰ ইলেক্ট্ৰিচিটি কাৰণ আজিৰ ডেটাত কৃষি উদ্যোগো শক্তিৰ ওপৰত নিৰ্ভৰ কৰে ইলেক্ট্ৰিচিটিৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমাৰ সাফিচিয়েণ্ট ইলেক্ট্ৰিচিটি নহ'লে ইণ্ডাষ্ট্ৰি নাহে গতিকে সেই ক্ষেত্ৰত এই অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ চৰকাৰখনে আপুনি যদি চাই বহুকেইটা প্ৰজেক্ট এতিয়া 1000 মেগাৱাটৰ সোলাৰ প্ৰজেক্টৰ কাম চলি আছে গতিকে অনাগত সময়ত আমাক যে প্ৰত্যেক দিনে 2400 মেগাৱাট লাগে যেতিয়া আমাৰ শক্তি বৃদ্ধি হ'ব আমি উৎপাদন কৰিব পাৰিম তেতিয়া ইয়াত উদ্যোগৰ সমস্যাটো নহয় কিন্তু তাৰ কাৰণে আমাৰ এটা হ'ব লাগিব কি আমাৰ পৰিৱেশ আন্দোলনমুখী যিটো পৰিৱেশ আছিল আন্দোলন বিবৰ্জিত পৰিৱেশ হ'ব লাগিব আমাক হয়তো কিবা এটা কামত কৰ্মচাৰী বা যিকোনো মানুহে প্ৰতিবাদ কৰিব পাৰে কিন্তু প্ৰতিবাদৰ ধ্বনিয়ে আমাৰ উন্নয়নত বাধা দিব নালাগে আমাৰ ৰাষ্ট্ৰীয় সম্পত্তি ধ্বংস হ'ব নালাগে কৰোনাৰ আগত গুৱাহাটীখন কিমান ধুনীয়াকৈ সজাই পৰা হৈছিল জাপানৰ ৰাষ্ট্ৰপতি অহাৰ কথা আছিল মিটছুবিছিৰ এটা উইং স্থাপনৰ চাইন হোৱাৰ কথা আছিল সেইটো যে নহ'ল আল্টিমেটলি অসমখন আমিহে পিছ পৰি গ'লো গতিকে প্ৰতিবাদৰ ভাষা হিচাপে আপুনি প্ৰতিবাদ কৰক কিন্তু প্ৰতিবাদে যাতে উন্নয়নত বাধা নিদিয়ে প্ৰতিবাদে উন্নয়নত বাধা দিব নালাগে আপোনাৰ সেইটো আৰু তাতকৈ ডাঙৰ কথা আমি এটা কথাও বুজিব লাগিব যে অসমৰ বজাৰ আমি বজাৰ যেতিয়া আমি এটা সামগ্ৰী উৎপাদন কৰিম আমি সদায় বঙাইগাঁও হৈ পিছুৱাই যাব লাগে সামগ্ৰীটো বিক্ৰী কৰাৰ কাৰণে আগুৱাই যাব নোৱাৰোঁ কাৰণ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা আছে আৰু আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা বেৰিয়াৰ পাৰ হ'বলৈ হ'লে আমি জলপথ আৰু আকাশী পথ লগে লগে আমি যিটো ঘাইপথ বুলি কওঁ স্থলপথ সেইটো কৰিব লাগিব আৰু সেইকাৰণে এইবাৰ ট্ৰাইলেটাৰেল হাইৱে বাংলাদেশ ভাৰত ইণ্ডোনেছিয়া ট্ৰাইলেটাৰেল হাইৱেৰে সংযুক্ত কৰাৰ চিন্তা কৰা হৈছে সাউথ ইষ্ট এছিয়াৰ কাণ্ট্ৰিৰ লগত সংযোগ স্থাপনৰ চিন্তা কৰা হৈছে গতিকে এইটো নহয় যে যিখিনি কাম 69 বছৰত হোৱা নাছিল আজি 10টা বছৰত আৰম্ভণি হৈছে সেইকাৰণে আগৰ লুকটিছ যায় এতিয়া 31 হৈছে আৰু 31ৰ অধীনত আপুনি চাওক ফুলবাৰী ব্ৰিজ মেঘালয়ৰ আটাইতকৈ এছিয়াৰ লংগেষ্ট আপোনালোকৰ ধৰক পাৱাৰ ছেক্টৰটো কথা আছে যে পাৱাৰ ছেক্টৰটো যদি ইম্প্ৰুভ নহয় ডেভেলপমেণ্টটো ষ্টপ হৈ যাব এইটো কথা হয় কিন্তু ইতিমধ্যে ধৰক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে কি যে ছ'লাৰাইজেশ্যন
যিটো সোলাৰ পাৱাৰটোক আমি হেৰি কৰিব নোৱাৰোঁ নেকি আপোনাৰ নিশ্চয় পাৰে আৰু সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী দেৱে যাতে আমি ইলেক্ট্ৰিচিটি বিল চবৰে শূন্য হয় তাৰ কাৰণে নিজৰ ঘৰৰ ছাদৰ ওপৰত ৰুফটপত মিনিমাম যিখিনি সোলাৰ আপোনাক যিখিনি শক্তি দৰকাৰ যিমান ইউনিট দৰকাৰ সেইখিনি যাতে হ'ব পাৰে তাৰ কাৰণে ইতিমধ্যে আঁচনি ঘোষণা কৰিছে আৰু তাত মই নিজে যিহেতু শক্তিখণ্ডৰ এগৰাকী সঞ্চালক মই নিজে অৱগতও হয় ৭০ৰ পৰা ৮০% ৰাজসাহায্য দিয়া হৈছে গতিকে মানুহখিনি মোৰ ইয়াৰ কিন্তু সেইটো কাৰণে যিটো আপোনাৰ ধৰক প্ৰচাৰ হ'ব লাগিছিলে বা যিটো আপোনাৰ এডভাৰটাইজমেণ্ট হ'ব লাগিছিলে বা যিটো সকলোকে কথাটো জনাৰ এটা সুবিধা সেই কথাটো কিন্তু হোৱা নাই আগতে MCC মডেল কোড অফ কণ্ডাক্ট আহৰে এই ইলেকশ্যনৰ কাৰণে যেতিয়া MCC আহিল তাৰে আগত দিয়া হৈছিল এতিয়া যিহেতু 4 জুনত নিৰ্বাচনৰ ঘোষণা মানে ফলাফল ঘোষণা হ'ব তাৰপিছত ডেফিনেটলি আৰু এনেধৰণৰ পদক্ষেপৰ চিন্তা চৰ্চা ইতিমধ্যে লৈ থকা হৈছে আহিব গতিকে এই কথা আৰু এটা কথা মই এই ক্ষেত্ৰত জানিব খুজিছোঁ যে অসম শিক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি যোৱা বুলি সকলোৱে কয় আপুনিও কয় ময়ো কওঁ আৰু কিন্তু ঘটনা হৈছে কি অসমত বহুত বিশ্ববিদ্যালয়ো স্থাপন হ'ল বহুত বিশ্ববিদ্যালয় স্থাপন হৈছে কিন্তু কি কাৰণত আমাৰ বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ কাৰণে আমাৰ অসমীয়া মানুহ চিলেক্টেড নহয় এইটো বেছি আপোনাৰ ধৰক আপোনাৰ প্ৰায় 10খন বিশ্ববিদ্যালয়ৰ অসমৰ যি ভাইচ চেঞ্চেলাৰখিনি বাহিৰৰ পৰা অহা আপোনাৰ তাৰমানে অসমত আপোনাৰ ভাইচ চেঞ্চেলাৰ হোৱাৰ কাৰণে যোগ্য ব্যক্তি নাই বুলি ভাবে নেকি আপুনি এইটো ক্ষেত্ৰত যদি আপুনি কি কাৰণত হৈছে এইটো এনেকুৱা নহয় যে অসমৰ বিশ্ববিদ্যালয়কেইখনত অসমীয়া নাই গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি শিলচৰ ইউনিভাৰ্চিটি শংকৰদেৱ ইউনিভাৰ্চিটি এনেকুৱা বহুত ইউনিভাৰ্চিটি আছে য'ত অসমীয়া আছে এতিয়া ধৰকচোন সংস্কৃত ইউনিভাৰ্চিটি বহুতে এইটো উদাহৰণ দিয়ে আমাক তকচোন সংস্কৃত ইউনিভাৰ্চিটি যিখিনি ৰিকুইজিট কোৱালিফিকেশ্যন দৰকাৰ দক্ষতাৰ দৰকাৰ হয় সেইখিনি নাথাকিলে ডেফিনেটলি আমি আগুৱাই বেলেগৰ পৰা আনিব লাগিব তাৰ মানে এইটো নহয় আজিৰ তাৰিখত আমাৰ সমস্যা প্ৰশাসনিক ক্ষেত্ৰতে যদি চাই প্ৰশাসনিক ক্ষেত্ৰত আমি দিনালৈকে আমাৰ অসমৰ পৰা সুসন্তান বহুকেইজন চিফ ছেক্ৰেটাৰী হৈছিল কিন্তু এটা বেটছৰ পিছত কামিং এই যিটো বেটছৰ পৰা আৰম্ভ হৈছে আমাৰ কেইজন আছে এতিয়া যদি নাথাকে আমি যদি জোৰজবস্তি কৰিতো নিব নোৱাৰোঁ এটা প্ৰশাসনিক নিয়ম থাকে ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে এতিয়া চিফ ছেক্ৰেটাৰী অসমীয়া লাগে বুলি মই জোৰজবস্তি কৰি ধৰিলে কেনেকৈ হ'ব আচ্ছা আমাৰ সময় হাতত আমাৰ বহুত কম এতিয়া ধৰক আপুনি এজন অৰ্থনীতিবিদে ধৰক আপোনালোকে আচলতে বহুতখিনি চেপ আপ কৰে আপোনাৰ বহুখিনি ভৱিষ্যত এখন ৰাজ্যৰ বা ৰাইজৰ এজন অৰ্থনীতিবিদৰ চিন্তা চৰ্চাৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু আপুনি অৰ্থনীতিটো বাদ দি ৰাজনীতিত অহাৰ কথাটো ইয়াৰ চিক্ৰেট হোৱাট ইজ দ্য চিক্ৰেট বিহাইণ্ড ইট ইয়াৰ কাৰণটো কি মোৰ দেউতাই যিদিনা চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল মোৰ দেউতাই বিচাৰিছিল যে মই যিখিনি অৱসৰৰ ধন পাম মই যাতে কাকো খোচামতি কৰিব নালাগে কাকো খাতিৰ কৰিব নালাগে কাকো এটা পইচাও দিব নালাগে মোৰ দেউতাৰ নিচিনা হাজাৰজন দেউতাকৰ এইটো প্ৰশ্ন হাজাৰজন দেউতাকে এনেকুৱাই বিচাৰে কিন্তু সেই হাজাৰজন দেউতাকে নিজৰ পুত্ৰজনক ৰাজনীতিত অহাটো নিবিচাৰে তুমি তোমাৰ ল'ৰাক আহিব নিদিয়া তেখেতৰ ল'ৰাক আহিব নিদিয়া কোন আহিব তুমি ভাল শাসন বিচাৰা ভাল প্ৰশাসন বিচাৰা গতিকে কৰবাত নহয় কৰবাত কোনোবাইতো ওলাই আহিব লাগিব সেই কোনোবাজন মোৰ পৰাই আৰম্ভ হওকচোন অন্ততঃ নৱপ্ৰজন্মৰ কালি প্ৰতিনিধি হিচাপে মোক দেখো দুজন যদি আহে তেতিয়া মই ভাবিম মই ওলাই অহাৰ সাৰ্থকতা হৈছে আচ্ছা আপোনাৰ যুৱসকলৰ প্ৰতি আপোনাৰ আহ্বানটো কেনেকুৱা হ'ব যে বৰ্তমান যিটো আপোনাৰ শ্বিফটিং যিটো ট্ৰেণ্ড অফ পলিটিক্সটো কিন্তু খুব শ্বিফটিং হৈছে এতিয়া পলিটিকেল ট্ৰেণ্ডটো খুব শ্বিফটিং হৈছে মানে লেয়াৰ্ছ আফটাৰ লেয়াৰ্ছ নিউ লেয়াৰ্ছ আৰ বিং ইম্প'জ গতিকে এতিয়া আপোনাৰ ধৰি লওক নতুন পুৰুষৰ প্ৰতি ৰাজনীতিৰ প্ৰতি বা অৰ্থনীতিৰ লগত এই গোটেই এটা ইণ্টিগ্ৰেটেড হ'লেহে এটা জাতি উন্নতিৰ ফলত আগবাঢ়ি যায় আপুনি শেষত আপুনি এই কথাটো কেনেকৈ ক'ব আমি একেবাৰে শেষত আহিছোঁ আপোনাৰ এইখিনি কথাৰ পিছত যুৱ শক্তি ৰাষ্ট্ৰ শক্তি ভাৰতৰ 140 কোটি জনসংখ্যাৰ 65% লোকৰ বয়সৰ সীমাৰেখা 35 বছৰৰ তলত পৃথিৱীৰ আটাইতকৈ প্ৰথম সভ্যতাৰ উদয় হৈছিল ভাৰতত পৃথিৱীৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ পৃথিৱীৰ আটাইতকৈ নৱপ্ৰজন্মৰ গঠিত গণতন্ত্ৰ ভাৰত গতিকে আজিৰ যুৱকে যিভাৱে কাইলৈ আমাৰ দেশে সেইটো ভাবিব মোৰ নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলৰ প্ৰতি দুটা অনুৰোধ এটা হ'ল এনেকৈ ভাবিব নালাগে মই নোৱাৰিম এনেকৈ ভাবিব লাগে নিগেটিভলি ভাবিব আৰু এনেকুৱাও হ'ব নালাগে মই পাৰিম তোমাৰ বিশ্বাস হ'ব লাগে কিন্তু ময়ে পাৰিম সেইটো অহংকাৰ হ'ব নালাগে অহংকাৰ হ'ব নালাগে আৰু যিকোনো লক্ষ্য যেতিয়া একদম ক্লিয়াৰ হয় যে মই এইটো কৰিব পাৰিম যিকোনো বাধাই নাহক কিয় নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি সেইকাৰণে
নিজৰ লক্ষ্য স্থিৰ কৰি লোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেয়া হয়তো ৰাজনীতিয়ে হওক সমাজনীতিয়ে হওক অৰ্থনীতিয়ে হওক নিজৰ ফিল্ডতে নহওক কিয় প্ৰথম এটা নিজৰ উদ্দেশ্য ক্লিয়াৰ কৰক নিজে মই কি হ'বলৈ গৈ আছোঁ মই কি হ'ম বা মোৰ কি দক্ষতা আছে আচ্ছা আমাৰ এতিয়া ধৰক আমাৰ 3টা ইলেকশ্যন গ'ল অসমৰ আপোনাৰ যিটো এছেছমেণ্টটো কেনেকুৱা প্ৰথম অসমৰ আটাইতকৈ ইতিবাচক দিশ এইটোৱে যে অসমত ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে এইটোৱে বুজায় যে ৰাজনৈতিকভাৱে মানুহ সচেতন হৈছে এগৰাকী পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ প্ৰতিনিধি হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ মই বিশ্বাস এইটোৱে কৰোঁ যে দেশৰ উন্নয়নৰ স্বাৰ্থত ৰাষ্ট্ৰৰ উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীক এইবাৰ ভোট দিব মাননীয় প্ৰধানমন্ত্ৰীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাৰ এই কাৰণেই দিব দুটা মাত্ৰ উদাহৰণ দিওঁ আমি সকলোৱে ৰেলত অহা যোৱা কৰোঁ ভাৰতীয় ৰেলত আজিলৈকে কোনোবাই আমি এনেকৈ চিন্তা কৰিছোঁনে যে সেই ৰেলৰ ট্ৰেকত অপেন মলত্যাগ কৰাৰ পৰিৱৰ্তে তাত এটা পাত্ৰ লাগে লেট্ৰিনটোত মোদী ডাঙৰীয়াই কৰিছে সৰু কথা ডাঙৰ চিন্তা ডাঙৰ 2014 আগলৈকে যেতিয়া ভাৰতৰ কথা বিশ্বত ওলায় আমি সদায় তলৰ পাঁচখনৰ পৰা ভাৰত আহে আজি ভাৰত পৃথিৱীৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ ঠিক আছে 2027 আমি তৃতীয় সৰ্ববৃহৎ হ'ম 2047 যেতিয়া আমি 100 বছৰত ভৰি দিম তেতিয়া বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ আমাৰ আপোনাৰ লগত আলোচনা কৰি আমাৰ খুব ভাল লাগিল আৰু সময়ৰ যিহেতু এটা দাবী যে সময়ৰ প্ৰতি আমি সন্মান জনাই আপুনি আমাৰ লগত আকৌ যোগাযোগ কৰিব লাগিব আৰু বহুত প্ৰশ্ন আমাৰ থাকি গ'ল বহুত প্ৰশ্ন আমাৰ মনত থাকি গ'ল উপ দি আছে এতিয়াও বহুত প্ৰশ্ন থাকি গ'ল আৰু আপোনাৰ পৰা আমি জানিবলৈ ইচ্ছা কৰিম আৰু আপোনাক সোধাৰ এটাই কাৰণ যে আপুনি যুৱ শক্তিৰ প্ৰতিনিধি হিচাপেও আপুনি বহুত কথা ক'ব পাৰে যিটো হয়তো প্ৰবীণসকলে তেওঁলোকৰ দৃষ্টিভংগীটো অলপ সময় সাপেক্ষ গতিকে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত আমাৰ লগত অংশগ্ৰহণ কৰাৰ কাৰণে আমি অত্যন্ত আনন্দিত হৈছোঁ ধন্যবাদ